কাৰ চৰম হেঁচা আৰু অত্যাচাৰৰ সন্মুখীন হৈ পৱন হাজৰিকাই বাছি লৈছিল আত্মহত্যাৰ দৰে পথ গুৱাহাটীত বহিৰাগতৰ অত্যাচাৰত পৱন হাজৰিকাৰ চৰম পন্থা অংকিত আগৰৱালাক আটক কৰিছে মহানগৰ আৰক্ষীয়ে কোচিং চেণ্টাৰৰ নামত চলিছে অনা অসমীয়াৰ দপদপনি গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ যুৱকজনৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বহিৰাগত বনিয়াৰ মানসিক অত্যাচাৰত অসমীয়া যুৱক পৱন হাজৰিকাই চৰম পন্থা লোৱাৰ অভিযোগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে সকলোৰে মাজত ব্যৱসায়িক সহযোগী অংকিত আগৰৱালাৰ অত্যাচাৰ সহিব নোৱাৰি পৱন হাজৰিকাই কঠোৰ সিদ্ধান্ত লোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে লখিমপুৰৰ নাৰায়ণপুৰৰ খিলঞ্জীয়া যুৱক পৱন হাজৰিকাই নিজকে স্বাৱলম্বী কৰি তুলিবলৈ গুৱাহাটীলৈ আহি গুৱাহাটীত থাকি নিজৰ কামত আগবাঢ়ি গৈ কৰিছিল অহপুৰুষাৰ্থ আগহাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান এফিনিটি ক্লাছেছৰ পৰিচালক সঞ্চালক আছিল পৱন হাজৰিকা কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰম পন্থা বাছি ল'লে পৱনে সুইচাইড নোটত চৰম পন্থা লোৱাৰ কাৰণ উল্লেখ কৰিছে পৱনে এইখন হৈছে সুইচাইড নোট কাহিলীপাৰাৰ দক্ষিণ গাঁৱৰ ঘৰ নং ৪২ত পৱন হাজৰিকাৰ সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল এখন সুইচাইড নোট পৱন হাজৰিকাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বহিৰাগত ব্যৱসায়ী অংকিত আগৰৱালাৰ লগতে ৩জন লোকৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে অংকিত আগৰৱালাই মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে যাৰ বাবেই পৱনে চৰম পন্থা লোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকিত আগৰৱালাক নাৰায়ণপুৰবাসীয়ে এতিয়াও মানি ল'ব পৰা নাই অসহনীয় মৃত্যুৰ ঘটনা কিন্তু লক্ষণীয় বিষয় এয়া যে কেতিয়া ন্যায় লাভ কৰিব পৱন হাজৰিকাৰ পৰিয়ালে আমি তিনিটা কালপিতৰ কাৰণে এজন বহুত ভাল মানুহ হেৰুৱাব লগা হ'ল তাৰ কাৰণে আজিও আমি 3 দিন ধৰি না খাইছোঁ না শুইছোঁ অল ষ্টাফ আমাৰ এফিনিটি চবৰে মৰমৰ আছিল তেখেত আজি দুদিনমানৰ পৰা অলপ তেখেতৰ টেনশ্যন হৈছিল আমি সেই বিষয়ে থোৰা অলপ জানো আৰু ধৰি লওক পইচা পাতিৰ ক্ষেত্ৰত অংকিত ছাৰ আহে ইয়াতে তেওঁ পইচাৰ কাৰণে এটা এগ্ৰিমেণ্ট হৈছিল যিহেতু আগতে অংকিত আগৰৱালে আছিল এফিনিটিৰ স্বত্বাধিকাৰী আৰু তেতিয়াৰ পৰা ষ্টাৰ্টিঙৰ পৰাই হাজৰিকা আমাৰ পৱন হাজৰিকা যিজন মোৰ ক্লাছমেটো আছিল আৰু এতিয়া মোৰ MD যিহেতু মোৰ ছাৰ হয় পৱন হাজৰিকা ছাৰ তো তেখেতে লগতে কাম কৰিছিল এজ এ মেনেজিং ডাইৰেক্টৰ হিচাপে আৰু অংকিত আগৰৱালৰ ঘৰত তেওঁৰ দেউতাক ঢুকোৱাৰ কাৰণে তেওঁ ঘৰত যাব লগা হ'ল আৰু ইনষ্টিটিউটখনৰ পৰা স্বত্বাধিকাৰ হস্তান্তৰ কৰিছিল আপোনাৰ পৱন হাজৰিকা ছাৰলৈ আৰু এখন MOU যিখন এগ্ৰিমেণ্ট তেওঁ কৰিছিল দুইজনৰ মাজতে যিখনত উল্লেখ আছে আমি এতিয়া পাইছোঁ যে 90 লাখ টকাৰ এটা এগ্ৰিমেণ্ট হৈছিল আৰু তেওঁ পৱন হাজৰিকা ছাৰক হস্তান্তৰ কৰিছিল আৰু এগ্ৰিমেণ্টৰ থ্ৰুৱেদি এতিয়ালৈকে এপ্ৰক্সিমেট 35 লাখৰ ওচৰ মানে আশে পাশে তেওঁক পইচা দিয়া হৈছে এগ্ৰিমেণ্ট অনুযায়ী আৰু অহা 20 তাৰিখে জুলাই 20 নে 26 তাৰিখে বাকীখিনি পইচা দি পেলাই এইটো ছেটেলমেণ্ট কৰাৰ কথা আছিল আৰু সেই বিষয়ে ছাৰ দুদিনমান অফিচো অহা নাছিল যে ইনভেষ্টাৰৰ কাৰণে ঘূৰি আছিল বিভিন্ন জেগাত তো তেওঁ ব্যস্ত আছিল অফিচ নোহোৱাৰ কাৰণে মই নিজে মোৰ এটা পাৰ্চনেল ৰিলেশ্যনশ্বিপ যিহেতু আছে ছুইচাইড যিদিনা তেওঁ এই আত্মহননৰ কাৰ্যটো লৈছিল তাৰ আগদিনা মই তেওঁ ৰুমত গৈছিলোঁ আৰু তেওঁ ৰুমত যাওঁতে তেওঁ আশ্বাস দিছিল ভাল ধৰণে যে তোমালোকে থাকা মই সকলো ঠিক কৰি দিম তোমালোক মোৰ লগত থাকিবা খুব ভাল মানুহ আছিল তেখেত তো আমি ভাবিলোঁ কোনো চিন্তা কৰিবলগীয়া নাই ছাৰে পইচা যোগাৰ কৰিছে আৰু মেইন প্ৰব্লেমটো আছিল তেতিয়ালৈকে পইচাৰ তো তাৰ দুদিনৰ আগতে বোলে অংকিত ছাৰ তেখেতৰ ফ্লাইটত গৈছিল গৈ পেলাই তেওঁক ছুইচাইড নোটত আমি পোৱা মতে আৰু তেওঁ খুব ফটুত আচৰণ কৰিছিল আৰু হাজৰিকা ছাৰ আৰু যিজন এতিয়া মই ছাৰ বুলি ক'বলৈ লাজ পাইছোঁ অংকিত ছাৰক তো অংকিতে তেওঁ ফ্লাইটত গৈ বহুত ফটুৰ দৰে আচৰণ কৰিছিল বুলি লিখিছে তো তেখেতক বহুত সন্মান কৰিছিল তেখেতে আৰু মেইনলি পৱন হাজৰিকা ছাৰে এটা মাৰ্চেল নামৰ এটা ডগী পুহি ৰাখিছিল সৰুৰ পৰা তেওঁ আৰু তেওঁক বহুত মৰম কৰিছিল প্ৰত্যেক জেগাত তেওঁক লৈ ফুৰিছিল ভালদৰে খানা খুৱাইছিল তেওঁ কিবা হ'লে টেনশ্যনত আছিল সিমান মৰম কৰিছিল আৰু সেই ডগীটো সেইদিনা অংকিতোৱে তেওঁৰ পৰা কাঢ়ি লৈ আহিলে যিদিনা এইটো ঘটনাটোৰ বিষয়ে ছুইচাইড নোটত উল্লেখ কৰিছিল যে মোক টৰ্চাৰ কৰিছিল সেই এক্সট্ৰিম লেভেলত তো সেইদিনা লৈ আহিল সেই কথাটো তেওঁ মেনশ্যন কৰিছিল বহুত আঘাত পাইছে তেওঁ হয় আমি তেনেধৰণে শুনা পাইছোঁ যে অংকিত আগৰৱাল আৰু বিকাশ চিচুৰীয়া যিজন পটেঞ্চিয়েল আমাৰ তেওঁ এটা ষড়যন্ত্ৰ কৰি আছে যে এফিনিটিত অহা যিখিনি ষ্টুডেণ্ট আমাৰ লাষ্ট ইয়েৰৰ ষ্টুডেণ্ট কিছুমানে ড্ৰপ লয় বা নতুন ষ্টুডেণ্ট কিছুমান সেই ষ্টুডেণ্টখিনি যাতে ইয়াতে এজন অসমীয়া ল'ৰাই চলাই আছে উন্নতি হোৱা দেখিছে চবখিনি ষ্টাফ যে একতা হোৱা দেখিছে তো তেওঁলোকে ভয় খাইছে হয়তো এফিনিটি এটা সময়ত ভাল ইনষ্টিটিউট হ'ব তেওঁলোকৰ এডমিশ্যনটো কম হ'ব সেই বহুত বদনাম কৰিছে ফোন যোগেৰে বিভিন্ন স্কুলত বা
তেওঁলোকে ইয়াতে অহা ষ্টুডেণ্টখিনি তেওঁলোকৰ তাতে ইয়াত বেয়া বুলি বদনাম কৰি লৈ গৈছে, বহুত ধৰণে তেনেকৈ টৰ্চাৰ কৰিছে বা চলাব নোৱাৰিব বুলি তেনেকৈ থ্ৰেটিঙো দিছে তেখেতক। তো বিকাশ চিচুৰাল আৰু অংকিত আগৰৱাল আমি শুনামতে আমাৰো কিছুমান, যিহেতু মই মাৰ্কেটিং লাইনত কাম কৰোঁ ইনষ্টিটিউশ্যনত, তো আমাৰ বহুত মানুহ চিনাকি থাকে বিভিন্ন ইনষ্টিটিউশ্যন, আমি ভালে থাকোঁ চবৰে লগতে। তো সেই সিহঁতৰ জনামতে মানে ৰাতি বিকাশ চিচুৰা আৰু অংকিত আগৰৱালৰ মাজত কিছুমান ডিছকাশ্যন চলে। আৰু বিকাশ চিচুৰা তেওঁ মেইন মটিভটোৱে হ'ল, আমি যি আন্দাজা কৰিব পাৰিছোঁ, তেওঁ মানে এফএনটিখন বন্ধ কৰি তেওঁলোকৰ ইনষ্টিটিউটখনত যাতে অনিলৰ অসমত যাতে বেলেগে অপশ্যন ল'ব নোৱাৰে, অপশ্যন যাতে এটাই থাকে, তেনেকুৱা ধৰণৰ ভাবি তেওঁ পৰোক্ষভাৱে জড়িত যদিও তেওঁ ক্ৰাইম কৰি আছে। নিলয়ে তেওঁ দিল্লীত থাকে, আমাৰ এফিনিটিৰে এটা ব্ৰাঞ্চ তেওঁ ফ্ৰেঞ্চাইজিত চলাই আছে। এফিনিটিৰ তেওঁ তাৰে ডাইৰেক্টৰ হয়। তো তেওঁ অনলাইন যোগে চেটিং কৰে, কিছুমান ষ্টেটাছ দিয়ে, আৰু যিখিনি তেওঁ কণ্টেক্টত, যিহেতু আগতে তেওঁ বায়'লজি ছাবজেক্ট পঢ়াইছিল আৰু মেনেজমেণ্টতো জড়িত আছিল, আৰু 3জন মানুহ খুবেই মিলাপ্ৰীতিত আছিল। তো তেওঁ তাৰ পৰা এওঁক প্ৰচাৰ কৰি থাকে ফোন যোগে, আৰু ষ্টুডেণ্টখিনিকো, ইয়াত অহা ষ্টুডেণ্টখিনি তেওঁ বেলেগ ইনষ্টিটিউশ্যনত পঠাই দিয়ে, ধৰি লওক বিকাশ চিচুৰাৰ লগত ভাল তাতে পঠাই দিলে ধৰি লওক। আৰু অংকিত আগৰৱালেও লাষ্ট টাইম এতিয়া নাৰায়ণা কোচিং ইনষ্টিটিউশ্যনত কাম কৰি আছিল, আৰু ইয়াৰ বদনাম কৰি আপুনি তাতে ষ্টুডেণ্ট নিব নালাগে মোৰ হিচাপত। এজন কোচিং ইনষ্টিটিউশ্যনৰ নিজৰ বদনাম কৰক। তো এফিনিটি বদনাম কৰি মানে এফিনিটিক ধ্বংসৰ ক্ষেত্ৰলৈ ডুবাই দিয়াৰ ক্ষেত্ৰত তেওঁ বিচাৰিছিল তেনেধৰণে। নিউজ ডেস্ক, DB নিউজ।